মানে শিৱসাগৰত যাৰ হয় হওক আৰু জিপিৰ পৰাও দিব চাগে, বিজেপিৰ পৰাও দিব চাগে, ৰাজ্যৰ দলৰ পৰাও দিম, কংগ্ৰেছৰ পৰাও দিব চাগে, নাজানো। কিন্তু প্ৰাৰ্থী যোনে নহওক লাগিলে আমি ৰাইজৰ দলে চেষ্টা কৰিম জিকিবলৈ। জিকিব পাৰিলে ভাল হ'ব। আৰু মোৰ এনেকুৱা ভাৱ হয় যে শিৱসাগৰত আমি 100% জয়ী হ'ম। আপোনালোকৰ এটা সময় নষ্ট এটা হ'ল কংগ্ৰেছৰ লগত 45 দিন গ'ল। সেইটোৱে আটাইতকৈ ডাঙৰ ক্ষতি কৰিলে। 45 দিন সময় ইলেকশ্যনৰ গ্ৰাছৰুটত কাম নকৰি মানে সাংঘাতিক ধৰণে মিত্ৰতাৰ কথাটোক লৈ আমি নিজেও ব্যস্ত হৈ থাকিলো আৰু যিমানবিলাক কেণ্ডিডেট আছিলে কেণ্ডিডেটবিলাকেও বহুত টেনশ্যনত থাকিলে, যিটো কাৰণত ফিল্ডত ভালকে কাম কৰিব নোৱাৰিলে। এইটোৱেই মানে আটাইতকৈ ডাঙৰ লছ কৰি দিলে। মানে কংগ্ৰেছ দলৰ এইটো এটা ডাঙৰ প্ৰচিডিউৰেল এটা চিষ্টেমিক এটা প্ৰব্লেম, যিটো কাৰণত বিজেপিক যে কংগ্ৰেছে হৰুৱাবগৈ নোৱাৰে। তাৰ প্ৰব্লেমটো হ'ল যে তেওঁলোকৰ গোটেই মানে প্ৰাৰ্থী চিলেকশ্যনৰ যিটো প্ৰচিডিউৰ, সেইটো প্ৰচিডিউৰতে মানুহক যিমান টেনশ্যন দি দিয়ে, যিমানখিনি সময় লছ কৰি দিয়ে, সেই সময়খিনি ইলেকশ্যনৰ আগে আগে কৰে লাষ্টৰ পৰ্যায়ত। যেতিয়া সেই সময়খিনিত কোনো কেণ্ডিডেটে ফিল্ডত নাথাকে, সেই সময়খিনিত অপজিশ্যনৰ কেণ্ডিডেটবিলাকে ফিল্ডত সোমাই যায়। আমিও এবাৰ কংগ্ৰেছৰ ওপৰত ভৰসা কৰি ৰৈ থকাৰ কাৰণে, আমুকটোত খেলিম তামুকটোত খেলিম এনেকে ভৰসা কৰি ৰৈ থকাৰ কাৰণে আমাৰ 45 দিন লোকচান হ'ল। আৰু এইটোৱে হ'ল ইলেকশ্যনৰ আগত আমাৰ সৰ্ববৃহৎ লোকচান। শেষবাৰ নেকি কংগ্ৰেছৰ সৈতে? থেংক ইউ।